বহু জল্পনা কল্পনাৰ মাজতে বিজেপি দলে ঘোষণা কৰিলে 28খনকৈ প্ৰাৰ্থী তালিকা 2 নং গুমা পৰিষদীয় সমষ্টিত সজল কুমাৰ সিংহক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে বিজেপি দলে নাম প্ৰকাশ কৰাৰ লগে লগে উৎপলিত হোৱা দেখিবলৈ পোৱা গৈছে 2 নং গুমা দলীয় কৰ্মীসকলৰ মাজত দলীয় কৰ্মীসকলে আকি বিজেপি দলৰ প্ৰাৰ্থীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰথমে আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ আৰু মই যেতিয়া মোৰ নামটো ঘোষণা হৈছে তেতিয়া মই ভাবিছোঁ যে দলে আমাৰ প্ৰতি আস্থা মোৰ প্ৰতি ৰাখিছে আৰু লগে লগে মোৰ এনেকুৱা ফিল এটা হৈছে যে আজিৰ পৰা মোৰ গুমাৰ দায়িত্ব বহুত দায়িত্ব বাঢ়িল গধুৰ দায়িত্ব বাঢ়িল যিটো দলে আজি মোক ইমানখিনি বিশ্বাস ভৰসাত লৈ যে মোক আজি গুমা সমষ্টিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰিছে তো মই ভাবো যে আজিৰ পৰা মোৰ বহুত গধুৰ দায়িত্ব তাৰ কাৰণে মই বিশেষকৈ মই যে টিকেট যে পাইছোঁ তাৰ কাৰণে বিশেষকৈ মই গুমাবাসী ৰাইজক ধন্যবাদ দিব লাগিব। নেৰাজ নেপৰা বৰষুণৰ মাজত সেইদিনা মুখ্যমন্ত্ৰী মহোদয় যিদিনা আহিছিল সেইদিনা ইহঁতে এনেকুৱা উৎসাহ দেখাইছে আৰু ইমান জোশ দেখাইছে তাৰ কাৰণে মই ভাবো যে মই টিকেট পাবলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে মই গুমাবাসী ৰাইজক অন্তৰৰ পৰা মই ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ। আপুনি যেতিয়া এইদৰে বিজেপিৰ প্ৰাৰ্থী হয় আপুনি ৰাজ্যৰ কাষত কি উদ্দেশ্য লৈ আগবাঢ়িব? বিজেপিৰ মানে ইমান এজেণ্ডা আছে আপুনি ৰাতিপুৱাৰ পৰা ক'লে ৰাতিলৈকে শেষ নহয়। বিজেপিয়ে ইমান কাম কৰিছে খালি আপোনাৰ এনেকুৱা কাম নহয় যে আঁচনি বুলি নহয় যে ভাৰতবৰ্ষক আগুৱাই লৈ যোৱাত আমাৰ বিজেপি দলেই কাম কৰিছে। তাৰ কাৰণে মই ভাবো বিজেপি বুলি ক'লে ৰাইজৰ একদম অন্তৰত আছে হৃদয়ত আছে আৰু বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৰ্মদক্ষ সৰ্বশ্ৰেষ্ঠ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী এখেতে থাকা বা এখেতৰ কৰ্মত আমি ৰাইজৰ ওচৰত লৈ যাব নালাগে। এজন বাচ্চায়ো জানে যে 3 বছৰৰ বাচ্চায়ো জানে যে আমাৰ মুখ্যমন্ত্ৰীজন কৰ্মদক্ষ। দেখা গৈছিলে গুমা সমষ্টিত দ্বিতীয় দুৰ্গ আছে আৰু 10 বছৰ কংগ্ৰেছৰ আছে এতিয়া বিজেপিয়ে উদ্ধাৰ কৰিব পাৰিব? মই ভাবো যে কালি ৰাতি আমি টিকেট লৈ অলমষ্ট 4টা ওচৰা-ওচৰি পাইছোঁ দলগাঁৱত আমাৰ তাত চাইছোঁ 400-500 মানুহ এই মহিলা বাচ্চা চবে ৰখি আছে। তেতিয়া মই দেখি পেলাই মোৰতো অলপ এনেকুৱা লাগিছে ইমান কষ্ট কৰিছে মানুহখিনি আৰু তেতিয়া ইহঁতৰ জোচ চাই এনেকুৱা লাগিছে যে গুমা সমষ্টি এনেকুৱা নহয় যে আপুনি খালি জিকিম মানে খুব ভালকৈ গোটেই বিটিআৰত এটা মাৰ্জিন ৰাখি পেলাই গুমা সমষ্টি জয়ী হ'ব বিচাৰে। ব্যুৰ ৰিপৰ্ট এণ্ড ফৰ আছাম।